হে হরি হে প্রথমে প্রণাম ব্রহ্ম রূপী সনাতন হে সর্বয়বতারর কারণ নারায়ণ জয় রাম রাম কেশব হরি হরি হে তোজুনাভি কমলত ব্রহ্মা ভৈলা জাত হে যুগে যুগে অবতার ভৈলায় সংখ্যাত জয় রাম রাম কেশব হৰি হৰি হে হে হৰি হে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন হে আমাৰ জননেতা লোকসভা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ পূৰ্বোত্তৰ কণ্ঠস্বৰ ভাৰতবৰ্ষৰ এজন মানে বলিষ্ঠ নেতা গৌৰৱ গগৈ ডাঙৰীয়াৰ আজি 43তম জন্মদিন। গতিকে সেই উপলক্ষে আমি গৌৰৱ গগৈ ফেন ক্লাব আৰু পদুমণি ব্লক কংগ্ৰেছ, গমাৰিগুৰি ব্লক কংগ্ৰেছ আৰু গোলাঘাট টাউন ব্লক কংগ্ৰেছ সকলো কংগ্ৰেছ কৰ্মী আহি আমি তেওঁৰ দীৰ্ঘায়ু আৰু ভৱিষ্যত যাতে আমাৰ এজন সুনেতা হৈ ভাৰতবৰ্ষৰ তথা অসমৰ কাৰণে যাতে তেওঁ জনসাধাৰণৰ কাৰণে যাতে সুস্বাস্থ্য হৈ কাম বন কৰি যাব পাৰে তাৰ আশীৰ্বাদ ল'বৰ বাবে আমি আঠখেলীয়া নামঘৰত এখন শৰাই আগবঢ়ালোঁ আৰু লগতে আমি আঠখেলীয়া নামঘৰলৈ এই মহান তীৰ্থস্থানলৈ অহা ভকত বৈষ্ণৱসকলক আমি চৰবত পানী আজি যোগাৰ ধৰিছোঁ দিনজোৰা কাৰ্যসূচীৰে। আৰু আমি এই যুগে এই থ্ৰুতে এটা কথাই কওঁ, আমাৰ মহান নেতা বলিষ্ঠ কণ্ঠস্বৰ গৌৰৱ গগৈ ডাঙৰীয়া জন্মদিনত আমাৰ সকলোৱে শুভেচ্ছা থাকিল। আজি আমাৰ মৰমৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া লোকসভাৰ মানে সাহস বুলিয়ে ক'ব পাৰি। গৌৰৱ গগৈ ডাঙৰীয়াৰ উপজা দিন। আজি তেখেতৰ উপজা দিনত আমি গৌৰৱ গগৈ ফেন ক্লাব অসমৰ তৰফৰ পৰা গোলাঘাট জিলাৰ ফালৰ পৰা আৰু আমাৰ গমাৰিগুৰি পদুমণি আৰু টাউন ব্লক কংগ্ৰেছৰ সহযোগত আমি সকলোৱে মিলি আজি আমাৰ গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ, এই নামঘৰত আমি শৰাই আগবঢ়াইছোঁ। লগতে আমি আজিৰ দিনটোত আমি ইয়ালৈ অহা সকলো ভকত বৈষ্ণৱৰ আমাৰ তৰফৰ পৰা অকণমান খোৱা পানী চৰবতৰ ব্যৱস্থা কৰিছোঁ। আৰু আবেলিলৈ গৌৰৱ গগৈ ডাঙৰীয়াই জন্মদিন যিহেতুকে আজি আমি এটা সামাজিক কাম কাজৰ লগত জড়িত হ'ব বিচাৰিছোঁ। এই নামঘৰৰ যি চৌহদ, নামঘৰৰ যি সন্মুখভাগ, এইখিনি আমি সকলোৱে একেলগে মিলি চাফাই অভিযানতো অংশগ্ৰহণ কৰিম। কারণ নারায়ণ জয় রাম রাম কেশব হরি হরি হে তোজুনাভি কমলত ব্রহ্মা ভৈলা জাত হে